ক্ষেত্ৰত আমি বিশেষ ক'ব লগা নাই, কাৰণ চৰকাৰে যদি কিবা সিদ্ধান্ত লৈছে বা কিবা আইন মানে বনাইছে, আমি আইন মানি চলোঁ। আইন মানি চলিম আমি। বকৰি ঈদত গৰু কুৰবানী দিব লাগে এনেকুৱা কোনো স্পেচিয়েল কোনো কথা নাই। তো আমি আমাৰ উদ্দেশ্য যিটো, সেই উদ্দেশ্যত আমি গৰু কুৰবানী নিদি পেলাই বেলেগ কিবা কুৰবানী কৰিও আমি আমাৰ উদ্দেশ্য পূৰণ কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত আমাৰ বিশেষ একো ক'বলগীয়া নাই। কিন্তু চৰকাৰে একচুৱেলি আমি যিটো দেখি আহিছোঁ, চৰকাৰে কিছুমান ক্ষেত্ৰত একপক্ষীয় কিছু কাম কাজ কৰে। বিশেষকৈ মানে আমাৰ মাইনৰিটি মানুহক টাৰ্গেট কৰি তেওঁলোকৰ মানে কাম কাজবিলাক চলাই আছে। তো এই ক্ষেত্ৰত আমি চৰকাৰৰ যিটো সিদ্ধান্তৰ বিৰুদ্ধে আমি কোনো কাম নকৰোঁ। কাৰণ এইটো এনেকুৱা যে নহয় যে আমি গৰু কুৰবানী নকৰিলে আমাৰ কুৰবানী নহ'ব। ইছলাম ধৰ্মাৱলম্বী লোকসকলক কি ক'ব এই মুহূৰ্তত? মই ইছলাম ধৰ্মাৱলম্বী লোকসকলক মানে এটাই আহ্বান জনাম যে আপোনালোকে আমাৰ যিটো পবিত্ৰ ঈদ উল আজহা, ইয়াৰ যিটো উদ্দেশ্য, সেই ক্ষেত্ৰত চৰকাৰৰ কিছু নিয়ম নীতি মানি পেলাই আপোনালোকে কুৰবানী ঈদটো পালন কৰিব। আজি দেখা পাইছোঁ যে আপোনাক বিশেষ এক সম্বৰ্ধনা দিয়া পৰিলক্ষিত হৈছে, কি ক'ব এই ক্ষেত্ৰত? নাই, আমাৰ ইয়াতে মানে এটা ফেন ক্লাব আছে, আব্দুল ৰৌফ ফেন ক্লাব। বিগত দিনত আমি দেখা পাইছোঁ এই ফেন ক্লাবৰ জৰিয়তে বহুত মানে সামাজিক কিছু কাম কাজ তেওঁলোকে কৰি আছে। মই এই ফেন ক্লাবক মানে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত মানে দুখীয়া ৰাইজৰ কাষত থিয় হ'বলৈ মই অনুৰোধ কৰিছোঁ। কাৰণ সামাজিকভাৱে তেওঁলোক যিখিনি কাম কাজ কৰি আছে, অনাগত দিনতো এই পদক্ষেপ তেওঁলোকে চলাই যাব বুলি মই আশা ৰাখিছোঁ। কি ক'ব, ৰাইজক কি আহ্বান জনাব যে বকৰি ঈদত বিভিন্ন ধৰণৰ SOP গভৰ্ণমেণ্টে ইতিমধ্যে দাখিল কৰিছে, কি ক'ব? নাই, গভৰ্ণমেণ্টে যিটো SOP দাখিল কৰিছে সেই SOP আমি মানি লৈছোঁ। আৰু মই বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু বা আমাৰ ইছলাম ধৰ্মীয় যিখিনি মানুহ আছে, সকলোকে চৰকাৰৰ এই SOP মানি আমাৰ ঈদ উল আজহা উদযাপন কৰিবলৈ মই আহ্বান জনাম। বিভিন্ন ঈদগাহ ময়দানত বিভিন্ন ধৰণৰ যি প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে তেওঁলোকক নিৰ্দেশনা দিছে বা বিভিন্ন SOPও দিয়া হৈছে, বা ঈদৰ যি নমাজ, এই নমাজক লৈ বিভিন্ন ধৰণৰ SOP আহিছে। গতিকে ৰাইজক কি আহ্বান জনাব? নামাজৰ ক্ষেত্ৰত চৰকাৰে কি SOP দিব নিদিব সেইটো মানে আমাৰ বিচাৰ্য বিষয় নহয়। নামাজটো আমাৰ ইছলামৰ মানে যিটো নিয়ম, নামাজ কেনেকৈ আদায় কৰিব লাগিব, নামাজ আদায় কৰাৰ যিটো মানে নিয়ম নীতি, তাৰ কাৰণে আমাৰ উপযুক্ত এখন মানে কিতাপ আছে, মানে আল কোৰাণ। মানে আমাৰ ইছলাম ধৰ্মগ্ৰন্থত বা আল কোৰাণত যিটো নিৰ্দেশনা দিয়া আছে নামাজৰ ক্ষেত্ৰত, আমি সেইমতে নামাজ আদায় কৰিম। ক্ষেত্ৰত চৰকাৰে যিটো SOP দাখিল কৰিছে, SOP দিছে যে ৰাজহুৱা ৰাস্তাত নামাজ আদায় কৰিব নালাগে। ময়ো সমগ্ৰ ইছলামধৰ্মী ৰাইজক আহ্বান জনাম যে আপোনালোকে ঈদগাহত নামাজ আদায় কৰক। ৰাস্তাত মানে কোনো মানুহক যাতে মানে অসুবিধা দি পেলাই ৰাস্তাত যাতে নামাজ আদায় নকৰে। নামাজ আদায় কৰাৰ কাৰণে আমাৰ ঈদগাহ আছে। যদি ঈদগাহ আপোনাৰ ওচৰত নহয়, তেনেহ'লে যদি কাষত বা অলপ দূৰতো যদি ঈদগাহ আছে, তাতে যাই নামাজ আদায় কৰাৰ কাৰণে মই মানে আমাৰ সকলোকে আহ্বান জনাইছোঁ। আৰু ঈদ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221